হয়, সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে টিকেট ঘোষণা কৰিছে আৰু টিকট ঘোষণা কৰাৰ পিছতেই প্ৰাৰ্থীসকলৰ মাজত ব্যস্ততা বাঢ়িছে। আৰু মই উপস্থিত আছো ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ নৱগঠিত বীৰ সিং জৰুৱা সমষ্টিত। আৰু বীৰ সিং জৰুৱা সমষ্টিত বিজেপি দলৰ টিকট লাভ কৰিছে মাধৱী দাসে। আৰু প্ৰাৰ্থীগৰাকী এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে। আচলতে তেখেতে ব্যস্ত হৈ পৰিছে, ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে। ইতিমধ্যে বিভিন্ন গাঁৱত প্ৰচাৰ চলাইছে। মই আচলতে জানিবলৈ যত্ন কৰিম। প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো। আপুনি আহিছে, সমষ্টিত ভৰি দিছে আৰু ৰাইজৰ লগত মত বিনিময় কৰিলে, কেনেকুৱা সঁহাৰি পাইছে? বহুত ভাল লাগিছে আৰু বহুত সঁহাৰি পাইছো। ৰাইজে মোক যেনেধৰণে সঁহাৰি দি আছে, আঁকোৱালি লৈ আছে, সেয়ে মোক বহুত ভাল লাগিছে। মোৰ সম্পূৰ্ণ আশা আছে যে ৰাইজে এইবাৰ মোক সম্পূৰ্ণ আগুৱাই লৈ যাব আৰু এটা ভাল ফলাফল হ'ব আমাৰ ভাৰতীয় জনতা পাৰ্টি। কি ক'ব, যিহেতু সংখ্যালঘু ভোটাৰ বেছি, সংখ্যালঘু ৰাইজে আপোনাক কেনেদৰে আদৰি ল'ব? সংখ্যালঘু অঞ্চল বুলি ক'লে যে মই ক'ম যে তেখেতসকলে আজিকালি অসমৰ চাৰিওফালে দেখিবলৈ পাইছে উন্নয়ন, আৰু তেখেতসকলেও এতিয়া বিচাৰে যে আমি ভালৰ লগত থাকিম আৰু আমাক উন্নয়ন লাগে। সেই সাপেক্ষে মোক আঁকোৱালি ল'ব আৰু ভোট দিব। ধৰণৰ জাতি ধৰ্ম নিৰ্বিশেষে তেওঁ সকলোকে সকলো ধৰণৰ আঁচনি তথা আৰ্থিকমূলক আঁচনি সা সুবিধা সকলোখিনি দিয়ে আছে। সেয়ে তেওঁ সংখ্যালঘুৰ মানুহে বুজি পাইছে আৰু ভোট দিবলৈ সক্ষম হৈছে। আপোনাৰ মূল যুঁজ কাৰ লগত হ'ব? মূল যুঁজ কংগ্ৰেছ। হয়, কেনেকুৱা ফলাফল হ'ব? ফলাফল বহুত ভাল হ'ব এইবাৰ। যিহেতু সমষ্টিখন বৃহৎ ডাঙৰ, প্ৰায় 2,80,000-ৰ ওপৰত ভোট, কেনেদৰে আপুনি ইমান প্ৰত্যাহ্বান কেনেকুৱা হ'ব, অসুবিধাৰ সন্মুখীন কেনেকুৱা হ'ব? মই ভাবো তেনেধৰণৰ কোনো অসুবিধা নহ'ব, কিয়নো যিহেতু মই গোটেই সমষ্টিতে পৰিচিত, কিয়নো মই বহু দিনৰ পৰাই কেম্পিং কৰি আছিলো আৰু মই যিহেতু পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদো খেলিছিলো, সেয়ে মই সকলোৰে সন্মুখত পৰিচিত আছো আৰু মই সকলোৰে পৰিচিত বুলি মই ভাবো। বিগত সময়ছোৱাত ইয়াৰ বিধায়কে কেনেকুৱা কাম কৰিলে, এইখিনি কিবা খতিয়ান আপুনি জনাব নেকি? হয়, বিশেষ মই ক'বলৈ যাম যে যিজন বিধায়ক আছিলে, সেই বিধায়কজনেতো কেৱল বিধায়কে নহয়, তেওঁ মন্ত্ৰীও আছিলে। তেওঁ চৰ ডেভেলপমেন্ট মন্ত্ৰী আছিল, কিন্তু সেই সাপেক্ষে তেওঁ চৰৰতো কোনো উন্নয়ন কৰাই নাই, তেওঁ সমষ্টিৰো কোনো উন্নয়ন কৰা নাই। যুগ যুগ ধৰি গৰাখহনীয়াৰ কবলতে পৰি আছে আৰু আমিও ভুক্তভোগী। ইতিমধ্যে মই যেতিয়াৰ পৰা ইয়াত আহিছো, মই গৰাখহনীয়াৰ কবলত কেইবাবাৰো পৰিছো। যদি আপোনাক ৰাইজে জিকাই দিয়ে, কি আপোনাৰ মূল প্ৰথম কাম কি ভাবিছে? মোৰ প্ৰথম কামেই হ'ব গৰাখহনীয়া ৰোধ কৰা। মই নদী প্ৰটেকশ্যন দিম আৰু তাৰ পিছত ইয়াত সমস্যাটো যথেষ্ট সমস্যা আছে, সেই সমস্যাসমূহ মই সমাধান কৰিম। হয়, ধন্যবাদ জনাইছো। আৰু এনেদৰে প্ৰাৰ্থীগৰাকীয়ে ভোটাৰ ৰাইজৰ মাজত গৈ মত বিনিময় কৰিছে, বিভিন্ন সমস্যাৰ বুজ লৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।